তো আমি কি কৰিছো যেনেকে মই থাৰ্মোডাইনামিক্সৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনিছো ঠিক তেনেকে অসিলেশনৰ আমি ক্লাস 11 ৰ যোনটো অসিলেশন চেপ্টাৰ আমাৰ পৰীক্ষা আহি আছে তো সেই অসিলেশনৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম পিডিএফ টো মই ডেসক্ৰিপচনতে দি দিছো তোমালোকে লৈ পেলাই এই পিডিএফ টো কৰি চাব পাৰা কোৱেশ্চনছ খিনি ডিসকাস কৰিছো যত এমসিকিউ বেছি সোমাই আছে কিছুমান নিউমেৰিকেল সোমাই আছে the first question to হৈছে কি যে a particle in simple harmonic motion if the acceleration is dash and force is dash তাৰ মানে simple harmonic motion বা অসমীয়াত যি বুলি কোৱা হয় সৰল দোলন গতি তে সৰল দোলন গতিত থকা বস্তু এটাৰ যোনটো ত্বৰণ আৰু ফোৰ্স এক্সিলাৰেশন আৰু ফোৰ্সৰ এক্সপ্ৰেশনটো কি হয় এক্সিলাৰেশনৰ এক্সপ্ৰেশনটো কি হয় -ω²x আৰু ফোৰ্সৰ এক্সপ্ৰেশনটো কি হয় -f = -kx এটো হৈছে তোমাৰ fill in the blanks or যোনটো অপচন acceleration is বুলি কলে এটো লিখিব লাগিব and the force is f = -kx ঠিক আছে তো k টো কি হয় ফোর্স কনস্ট্যান্ট বুলি কোৱা হয় আৰু ইয়াৰ ইউনিট টো কি হয় নিউটন পার মিটার নেক্সট কোৱেশ্চন তো চোৱা এনেকে কোৱেশ্চনছ বিলাক আমি fill in the blanks ডিসকাস কৰিম তোমালোকে মানে কি হয় চাবা যে এই এক্সপ্ৰেশন কিটা কেনেকৈ আহিলে ঠিক আছে তো হেইটা আমি ডিসকাস কৰিম বাৰু লাহে লাহে নেক্সট কোৱেশ্চন তো চোৱা নেক্সট কোৱেশ্চন তো হৈছে যে এটা পাৰ্টিকল আছে সেই পাৰ্টিকলটো সিম্পল হাৰ্মনিক মোশনত আছে ঠিক আছে নিউমেৰিকেল হয় আৰু তাৰ এম্প্লিটিউড টো 5 সেমি ঠিক আছে আমি এম্প্লিটিউডৰ সিম্বল কি বুলি লিখো a = 5 সেমি ইয়াৰ ম্যাক্সিমাম স্পিড কিমান হয় ইয়া সৰি ম্যাক্সিমাম স্পিড দিয়া আছে তাৰ মানে vmax ৰ ভ্যালু দিয়া আছে কিমান তোমাৰ 31.4 cm/s সব সেন্টিমিটার সিজিএস ইউনিটত দিয়া আছে যেটো সেম ইউনিটত আছে কোনো প্ৰবলেম নাই গতিকে তোমাক সুধিছে ফ্ৰিকোয়েন্সি অফ অসিলেশনটো কি হয় এটা সো আমাৰ ভেলোসিটি এক্সপ্ৰেশনটো কি হয় +- (a² - x²) এটা ভেলোসিটি ম্যাক্সিমাম হবলৈ হলে আমাৰ কি হ'ব লাগিব x0 হ'ব লাগিব x0 হোৱাৰ লগে লগে কি হ'ব ভেলোসিটি তোমাৰ ম্যাক্সিমাম হ'ব আৰু তাৰ ভ্যালু কিমান হ'ব +- (ω/a) তাৰ মানে আমাৰ vmax ৰ ভ্যালু দিয়া আছে এটো তোমাক কি উলিয়াবলৈ কৈছে ফ্ৰিকোয়েন্সি উলিয়াব কৈছে f সো তেতিয়া হলে আমাৰ vmax কিমান হ'ব 31.4 = প্লাস মাইনাস তুমি অতৰাও দিব পাৰা ওমেগা টোক আমি কেনেকৈ লিখিব পাৰো 2πf কিহনো ওমেগা = কি হয় 2πf মানে এটো ৰিলেচন তোমালোকে জানা এম্প্লিটিউড দিয়া আছে 5 সেমি গতিকে ফ্ৰিকোয়েন্সি কিমান হ'ব 31.4 / 10π ঠিক আছে তো ওপৰত যদি মই 31.4 / 10 পাই মানে কিমান 3.14 এটো মাল্টিপ্লাই কৰিলে 10 হ'ব সো ফ্ৰিকোয়েন্সি কিমান হ'ব তোমাৰ 1 হাৰ্টজ ঠিক আছে বা 1 হাৰ্টজ নিলিখিবলৈ তুমি ফ্ৰিকোয়েন্সি আৰু এটা ইউনিট আছে 1 পাৰ সেকেন্ড মানে হাৰ্টজ বুলি কোৱা হয় ঠিক আছে তো এটো তোমাৰ এটা কোৱেশ্চন বনিলে ঠিক আছে এক মাৰ্কৰ কোৱেশ্চন তোমাৰ ডাইৰেক্ট fill in the blanks সো ফ্ৰিকোয়েন্সি ইজ কিমান fill in the blanks কিমান আহিব f = 1/s যদিও এমসিকিউ দিছে এমসিকিউ তো তোমালোকৰ নিউমেৰিকেল থাকিব সো এমসিকিউ নিউমেৰিকেল গিটাৰ কাৰণে তুমি অলপ কিন্তু সলভ কৰিবই লাগিব সাইডত ৰাফকে সলভ কৰি চাবই লাগিব তেতিয়াহে তুমি নিউমেৰিকেলটো উলিয়াব পাবা ঠিক আছে ফিজিক্সৰ নিউমেৰিকেল বা ফিজিক্সৰ এমসিকিউ বুলি ক'লে নিউমেৰিকেল দিবই গতিকে নিউমেৰিকেলৰ কাৰণে এনসাৰটো কাৰণে তুমি কৰি চাব লাগিব ঠিক আছে ফাইনাল এনসাৰটো হৈছে এটো ঠিক আছে কৰা প্ৰসেসটো হৈছে এটো সেকেন্ড নেক্সট থাৰ্ড কোৱেশ্চনটো চোৱা ঠিক আছে মই পটাপট কোৱেশ্চন অলপ বেছি লৈছো সেইকাৰণে পটাপট কৰিছো ঠিক আছে তোমালোকে পজ কৰি নোট ডাউন কৰি ল'ব পাৰা নেক্সট থাৰ্ড কোৱেশ্চনটো চোৱা থাৰ্ড কোৱেশ্চনটো আমাৰ কি কৈছে থাৰ্ড কোৱেশ্চনটো কৈছে কি দা এক্সপ্ৰেশন ফৰ দা টাইম পিৰিয়ড অফ অসিলেশন অফ এ সিম্পল পেন্ডুলাম এটা টাইম পিৰিয়ড অফ অসিলেশন কি হয় 2π/L/g এটা মই ইয়াতে কেইটামান ফ্যাক্টৰৰ কথা কৈছো যে t is inversely proportional to g ঠিক আছে সো যোনটো জায়গাত এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি ইফেক্টটো বেছি থাকিব আমি জানো যে আৰ্থৰ আমাৰ আৰ্থ বুলি নহয় আমাৰ ইউনিভাৰ্সৰ যিকোনো জায়গাতে বেলেগ বেলেগ জায়গাত জি ভ্যালুটো বেলেগ বেলেগ হয় গতিকে যদি কি হ'ব ফৰ এক্সাম্পল যদি মই আৰ্থ আৰু মুনৰ কথা কও যেহেতু মুনৰ গ্ৰেভিটিটো কম হয় গতিকে গ্ৰেভিটিটো কম হোৱাৰ লগে লগে কি হ'ব টাইম পিৰিয়ড অফ অসিলেশন ডাঙৰ হ'ব ঠিক আছে আৰ্থৰ গ্ৰেভিটিটো বেছি হোৱাৰ লগে লগে জি ইফেক্টটো বেছি হয় টাইম পিৰিয়ড অফ অসিলেশন কম হ'ব মানে একেটাই সিম্পল পেন্ডুলাম যদি তুমি আৰ্থত লোৱা আৰু মুনত কি হ'ব টাইম পিৰিয়ডটো কি হ'ব বেছি হ'ব হয়নে নহয় জি ইফেক্টটো কম সো আমি যদি সেম পেন্ডুলামৰ কথা কও তেতিয়াহ'লে টাইম পিৰিয়ড এট আৰ্থ is less than time period at কি মন হে বস্তুটো মনত ৰাখিবা ঠিক আছে এটা সিম্পল পেন্ডুলাম তুমি ললা হে সিম্পল পেন্ডুলামটো তুমি এবাৰ মুনটো ললা মুন সাৰফেসত ললা এবাৰ আৰ্থৰ সাৰফেসত ললা মুনৰ যেহেতু জি ইফেক্টটো কম হয় ঠিক আছে এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি ভ্যালু কম হয় তেতিয়াহ'লে টাইম পিৰিয়ডটো ডাঙৰ হ'ব মানে ডাঙৰ অসিলেশন কৰিব ঠিক আছে আৰু লেন্থটো যিমান ডাঙৰ হয় লেন্থ এটো √g লিখিব লাগিছিল টি প্ৰপৰ্শনাল টু কি হ'ব √l যিমানে ষ্ট্ৰিং ডাল যোনডাল তুমি পেন্ডুলাম বনাবৰ কাৰণে যোনডাল তুমি ৰছী ললা তাৰ লেন্থটো যদি যিমানে বেছি হয় সিমানে টাইম পিৰিয়ডটো ডাঙৰ হ'ব সৰু পেন্ডুলামৰ কাৰণে কি হ'ব সৰু অসিলেশন কৰিব ডাঙৰ পেন্ডুলামৰ কাৰণে ডাঙৰ অসিলেশন কৰিব
ঠিক আছে তো এইটো ফেক্টৰ কেইটামানো কৈ দিলো যে টাইম পিৰিয়ডটো কিহৰ ওপৰত ডিপেন্ড কৰে সো সিম্পল পেন্ডুলামৰ টাইম পিৰিয়ডৰ এক্সপ্ৰেছনটো হৈছে এইটো কেতিয়াবা ডাইমেনশন তোমালোকৰ ইউনিটছ এণ্ড মেজাৰমেন্টছৰ যোনটো ডাইমেনশনেল বুলি এনালাইসিস বুলি চেপ্টাৰটো আছে সেই চেপ্টাৰটোত তোমাৰ এই ফৰ্মুলাটো ডেৰাইভ কৰিবলৈ আহে ইউজিং ডাইমেনশন দেই এইটো মনত ৰাখিবা ইউজিং ডাইমেনশন এটো এই এক্সপ্ৰেছনটো ডেৰাইভ কৰিবলৈ আহে ঠিক আছে এইটো মই কৈ দিলো কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চনটো সুধিছে দা টোটাল এনাৰ্জি অফ এ পাৰ্টিকল ইন সিম্পল হাৰ্মনিক মোশন ঠিক আছে তো নেক্সট কোৱেশ্চনটো সুধিছে কি ফেক্টৰ কিহৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকল এটাৰ টোটাল এনাৰ্জি এক্সপ্ৰেছনটো হৈছে 1/2 m ওমেগা স্কয়াৰ a স্কয়াৰ সো কিহৰ ওপৰত ডিপেন্ড কৰে এনাৰ্জিটো ডিপেন্ড কৰে তোমাৰ মাছৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে পাৰ্টিকলটো মাছটোৰ ওপৰত ডিপেন্ড কৰিব যোনটো পাৰ্টিকল সিম্পল হাৰ্মনিক মোশনত আছে বা হৰল দোলন গতিত আছে এই পাৰ্টিকলটো মাছটোৰ ওপৰত ডিপেন্ড কৰিব ইয়াৰ ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰিব কেলে ওমেগা মানে কি হয় 2πf ইনডাইৰেক্টলি আমি এনেকৈ ক'ব পাৰো ফ্ৰিকুৱেন্সিৰ ওপৰত ডিপেন্ড কৰিব আৰু এম্প্লিটিউডৰ ওপৰত ডিপেন্ড কৰে কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে বুলি ক'লে তেতিয়া আনসাৰটো কি হয় m mass of the particle f frequency of the particle and a is the amplitude of the particle আৰু মনত ৰাখিবা total energy of a particle in simple harmonic motion is a constant ঠিক আছে এটো কেতিয়াবা তোমালোকৰ ম্যাথমেটিক্যালি প্ৰুভ কৰিবলৈ আহে প্ৰমাণ কৰা যায় বা প্ৰুভ that the total energy of a particle in simple harmonic motion is a constant so এই টাৰ্মটো এটা কনস্ট্যান্ট টাৰ্ম হয় ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কৈছে এটা সুধিছে এটা কোৱেশ্চন যে পাৰ্টিকল এটা আছে পাৰ্টিকলটোৰ ভেলোচিটিৰ ওপৰত কোৱেশ্চন এটা সুধিছে যে the velocity of a particle in simple harmonic motion if its displacement of the particle is half of its maximum displacement da mane soa shonibar কোৱেশ্চনটো v equal to আমাৰ কি জানো v equal to plus minus omega under root a square minus x square যেনে যদি x equal to 1/2 হয় এটো কি বুলি কোৱা হয় এম্প্লিটিউড আৰু এম্প্লিটিউড মানে কি ম্যাক্সিমাম ডিসপ্লেসমেন্ট যদি হে আমাৰ x equal to a/2 হয় তেতিয়া হলে ভেলোচিটি কিমান হ'ব তেতিয়া হলে আমাৰ কি হ'ব v equal to plus minus নতুন ভেলোচিটি কিমান হ'ব v ড্যাশ বুলি লিখিছো equal to plus minus omega under root কি হ'ব a square minus x square তাৰ মানে a square by 4 আহিব ঠিক আছে v ড্যাশ equal to plus minus omega এটো কিমান হ'ব মাইনাস কৰিলে 3a square by 4 LCM ললে তো आंसर আমাৰ কিমান হ'ব v equal to plus minus omega ঠিক আছে omega a by এটো হ'ব plus minus root over 3/2 omega into a ঠিক আছে এটো এক্সপ্ৰেছন যে সুধিছে এটা পাৰ্টিকুলাৰ সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকুল এটাৰ ভেলোচিটি এক্সপ্ৰেছনটো হৈছে এটো যদি হে ডিসপ্লেসমেন্টটো ম্যাক্সিমাম ডিসপ্লেসমেন্টৰ আধা ম্যাক্সিমাম ডিসপ্লেসমেন্ট মানে এম্প্লিটিউডৰ যদি আধা হয় তেতিয়া হলে ভেলোচিটিটো কিমান হ'ব আমি বহাই দিলে হল এক্সৰ জায়গাত ঠিক আছে এনেকে নিউমেৰিকেল বিলাক খুদি থাকিব এক এক মাৰ্কৰ কাৰণে খুদিবা ঠিক আছে লিখি ললা নেক্সট কোৱেশ্চনটো প্ৰতিটো কোৱেশ্চন মই ক্ৰনলজিক্যালি কৈ আছো তোমালোকে চাই নোট ডাউন কৰি যাবা ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা একে এটা সুধিছে সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকুল এটাৰ এম্প্লিটিউডটো a হয় the time required to travel from x equal to a to x equal to এটা সো সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকল এটাৰ ডিসপ্লেসমেন্টৰ ইকুৱেশনটো কি হ'ব a sin omega t ইয়াত ধৰি লৈছো পাৰ্টিকলটো মেইন পজিশনৰ পৰা মুভ কৰিছে বুলি কৈছে এতিয়া যদি হে ইয়াত সুধিছে কোৱেশ্চনটো কি হয় চাবা the displacement equation of a particle a simple harmonic oscillator has an amplitude a and time capital T time period of কথা কৈছে the time required by it to travel from x equal to a to x equal to a/2 তাৰ মানে x equal to a পৰা যেতিয়া x equal to a/2 লে যাব তেতিয়া হলে কিমান টাইম লাগিব হেতু দিছে এটা সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকুল এটা ডিসপ্লেসমেন্টৰ ইকুৱেশনটো হৈছে এটো x equal to a sin omega t যদি পাৰ্টিকলটো a পৰা a/2 লে যায় তেতিয়া হলে টোটাল ডিসপ্লেসমেন্ট কিমান হ'ব একে a/2 এ হ'ব মাইনাস কৰি দিয়া ঠিক আছে তো তেতিয়া হলে আমাৰ a t2 উলিয়াব লাগে টাইম পিৰিয়ড t2 উলিয়াব লাগে সো x ৰ জায়গাত মই a/2 বহাই দিলো a/2 a sin of omega t হয়নে a ক্যান্সেল গল সো কিমান হ'ব 1/2 sin of omega t এটা sin অর কেতিয়া 1/2 হয় sin 30 ডিগ্ৰী এটা 30 ডিগ্ৰী টোক আমি কি বুলি লিখিব পাৰো ইন টাৰ্মস অফ pi/6 হয়নে গতিকে আমি কি লিখিম sin of pi/6 equal to sin of omega t ঠিক আছে sin pi এটা sin ক্যান্সেল গল pi/6 equal to omega t ঠিক আছে তো pi/6 omega মানে কিমান হ'ব 2 pi/t ঠিক আছে pi ক্যান্সেল গল
সো তেতিয়াহ'লে তোমাৰ ইয়াত কি আহিব স্মল টি ভ্যালু উলিয়াব লাগে স্মল টি ইকুয়াল টু কি হ'ব t/12 ঠিক আছে কি কৈছে কোৱেশ্চনটো চোৱা সিম্পল হাৰমনিক মোচনত থকা পাৰ্টিকল এটাৰ ডিসপ্লেসমেন্ট ইকুৱেশনটো দিয়া আছে ঠিক আছে যদি হে হি x = a পৰা x = a/2 লে মুভ কৰে তেতিয়াহ'লে কিমান টাইম লাগিব সো x = a পৰা x = a/2 লে গ'ল তাৰ মানে টোটাল ডিসপ্লেসমেন্ট হৈছে a/2 মাইনাস কৰি দিলে হৈ গ'ল তো x ৰ জায়গাত তুমি a/2 বহাই দিয়া তাৰপিছত a/2 মানে 1/2 আহিলে 1/2 সাইনৰ কিমানৰ কাৰণে 1/2 হয় কাৰণ sin আমি কেনসেল কৰিব লাগিব সেইকাৰণে আমি সাইনৰ ভ্যালু ৰাখিম sin 1/2 মানে কি 30 ডিগ্ৰী মানে π/6 গতিকে এটো সলভ কৰিলে আমি ওমেগা টো 2π/t সো আৰু এটা জানে কি মই ওমেগা ইকুৱেল টু কি লিখিছিলো 2πf ইন টাৰ্মছ অফ ফ্ৰিকুৱেন্সি ঠিক তেনেকৈ টাইম পিৰিয়ডৰ টাৰ্মছ অফ কিমান হ'ব 2π/t মনত ৰাখিবা ফৰ্মুলা বিলাক ঠিক আছে ওকে এই নেক্সট কোৱেশ্চনটো আমি চাও এতিয়া এইটোৱে কোৱেশ্চন দিছে তোমাৰ নেক্সট কোৱেশ্চনটো একেটাই হ'ব যে সিম্পল হাৰমনিক মোচনত থকা পাৰ্টিকলটা যদি x ডাইৰেকচনত মুভ কৰে আৰু x ডাইৰেকচনত মুভ কৰে আৰু মেইন পজিশনৰ পৰা যদি মুভ কৰে তেতিয়াহ'লে তাৰ ডিসপ্লেসমেন্ট ইকুৱেশনটো কি হ'ব ঠিক আছে এইটো কোৱেশ্চন যদি এটা পাৰ্টিকল সিম্পল হাৰমনিক মোচনত আছে আৰু হি যদি x ডাইৰেকচনত মুভ কৰি আছে তেতিয়াহ'লে সেই পাৰ্টিকলটো যোনটো ডিসপ্লেসমেন্ট ইকুৱেশন কি হ'ব এইটো হ'ব যদিহে কি হ'ব ফ্ৰম মেইন পজিশন ঠিক আছে মেইন পজিশনৰ পৰা বা মূল বিন্দুৰ পৰা যদি তোমাৰ মুভ কৰে তেতিয়াহ'লে আমাৰ ইকুৱেশনটো এইটো হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চাবা the ratio of frequencies of two pendulums is 2:3 then their lengths are in the ratio okay এই কোৱেশ্চনটো চাবা কি কৈছে হল নেক্সট কোৱেশ্চনটো কৈছে যে এটা দুটা সিম্পল পেন্ডুলাম আছে আৰু সিম্পল পেন্ডুলাম দুটাৰ ফ্ৰিকুৱেন্সি গিটাৰ দিয়া আছে ৰেশিও 2/3 এতিয়া আমাৰ টাইম পিৰিয়ডৰ এক্সপ্ৰেশনটো কি বুলি জানো 2π/L/g গতিকে ফ্ৰিকুৱেন্সিটো কি হ'ব ইয়াৰ উল্টা ফ্ৰিকুৱেন্সি ইকুৱেল কিমান হ'ব 1/2π/g/L হবনে g/L হ'ব তো এটো যদি মই দুটা সাথে স্কয়াৰ কৰো কি হ'ব f² = 1/4π² g/L হ'ব ঠিক আছে গতিকে L কিমান হ'ব তেতিয়া হলে g/4π² * f প্ৰথমতে এই পাৰ্টটো উলিয়াই লবা ঠিক আছে L = g/4π² * f²। এতিয়া হৈছে কি ফ্ৰিকুৱেন্সি গিটাৰ ৰেশিও ইয়াত কৈছে যে সিম্পল পেন্ডুলামৰ ফ্ৰিকুৱেন্সি গিটাৰ ৰেশিও 2:3 ঠিক আছে তো প্ৰথম ফ্ৰিকুৱেন্সিটো যেনিবা মই f1 2x বুলি ধৰিলো সেকেন্ড ফ্ৰিকুৱেন্সিটো যেনিবা কিমান কৈছে 2:3x ধৰিলো তো ইয়াত যদি মই বহাও L1 ইয়াৰ পৰা মই যদি L1 বুলি লিখো সো L1 = কিমান হ'ব g/4π² f f মানে 2x ঠিক আছে L টো কিমান হ'ব g/4π² 3x তো ৰেশিও লোৱা L1/L2 যদি লোৱা তেতিয়া কিমান হ'ব g/4π² * 2x cross multiply হ'ব 4π² 3x / g 4π² x x g cancel গ'ল তো আমাৰ আলটিমেটলি আনসাৰটো কি আহিলে L1/L2 = 3/2 হৈ গ'ল উল্টা হৈ যাব জাস্ট ঠিক আছে সৰি ফ্ৰিকুৱেন্সি f² হ'ব না f² হ'ব গতিকে ইয়াত মই অকমান লিখোতে খেলিমেলি হৈ গ'ল সো ইয়াত ফৰ্মুলাটো f² হ'ব নহয় সো প্ৰথমটো f1² হয়নে f1² মানে কি হ'ব 4x² ঠিক আছে L2 মানে g/4π² 4x² ঠিক আছে জানেকে f2² তাৰ মানে 9x² আহিব ঠিক আছে ইয়াত আমাৰ স্লাইটলি চেঞ্জ হ'ব বস্তুটো ইয়াত তোমাৰ 2x ৰ জায়গাত আহিব 4x² আৰু ইয়াত 3x ৰ জায়গাত 9x² একেটা কেনসেল গ'ল থাকিলে কিমান 9/4 ঠিক আছে 9/4 হৈছে আমাৰ আনসাৰটো টাইম পিৰিয়ড অফ অসিলেশনৰ ফৰ্মুলা হৈছে এটো যদি সিম্পল পেন্ডুলামৰ কথা কও ফ্ৰিকুৱেন্সিটো ইয়াৰ উল্টাই দিলে হৈ যাব তাৰপিছত L ৰ এক্সপ্ৰেশন ওলালে ফ্ৰিকুৱেন্সি কিটা দিয়া আছে ৰেশিও 2:3 গতিকে 2x 3x ধৰি লৈছো L1 ৰ কাৰণে এক্সপ্ৰেশনটো ইউজ কৰিছো L2 ৰ কাৰণে ইউজ কৰিছো ৰেশিও লোৱা আনসাৰ তোমাৰ ওলাব 9:4 ঠিক আছে বুজি পাইছা বস্তুবিলাক কৰি চাবা আজি কোৱেশ্চনছ বিলাক কৰিবই লাগিব তোমালোকে কোৱেশ্চন কৰিলেহে পাৰিবা এইবিলাক যেহেতু এমসিকিউ দিছে মানে এতিয়া সিম্পল হাৰমনিক মোচনত থকা পাৰ্টিকল এটাৰ পটেনশিয়াল এনাৰ্জি এক্সপ্ৰেশনটো কি ঠিক আছে এটো লিখি লবা পাৰা তোমালোকে ঠিক আছে তো সিম্পল হাৰমনিক মোচনত থকা পাৰ্টিকল এটাৰ এইবিলাক সব মই ফিল ইন দা ব্ল্যাঙ্কস বা এমসিকিউ বুলি ধৰি লব পাৰা গোটেইটা এমসিকিউ এ দিয়া আছে গোটেইটা এমসিকিউ এ ডিসকাস কৰিছো ইয়াত মই খালি অপচনছ বিলাক কৈ থকা নাই আৰু ডাইৰেক্ট আনসাৰ বিলাক উলিয়াই আছো তো পটেনশিয়াল এনাৰ্জি অফ পাৰ্টিকল ইন সিম্পল হাৰমনিক মোচনত থকা পাৰ্টিকলৰ তোমাৰ পটেনশিয়াল এনাৰ্জি হৈছে 1/2 kx²। এতিয়া চোৱা ওমেগা = √k/m আমি ফৰ্মুলা এটা পাও ঠিক আছে
তো এই ফৰ্মুলাবিলাক যোনবিলাক দিছো মনত ৰাখিবা গতিকে ইয়াৰ পৰা আমি স্কয়াৰ যদি কৰো ওমেগা স্কয়াৰ ইকুৱেল টু k/m আহিলে তো k ইকুৱেল টু কিমান আহিব তোমাৰ m ওমেগা স্কয়াৰ গতিকে ইয়াত যদি বহাই দিয়া পটেনশিয়াল এনাৰ্জি এক্সপ্ৰেছনটো কিমান হ'ব তোমাৰ হাফ m ওমেগা স্কয়াৰ x স্কয়াৰ ঠিক আছে তো এইটো হৈছে তোমাৰ potential energy minimum কেতিয়া হ'ব u যেতিয়া minimum হ'ব minimumৰ ভ্যালু কিমান হ'ব 0 কেতিয়া হ'ব যেতিয়া x = 0 হ'ব u ভ্যালু maximum কেতিয়া হ'ব u ভ্যালু maximum হ'ব 1/2 m omega square x square জায়গাত থাকিব a square যদি হে x = কি হ'ব a হয় ঠিক আছে x = প্লাস মাইনাস যদি a হয় মানে যদি হেডি কোড থাকে এক্সট্রিম পজিশন মানে হেতৰ যেতিয়া ডিসপ্লেসমেন্টটো সিম্পল হারমোনিক মোশনত থকা পার্টিকল এটা ডিসপ্লেসমেন্টটো যেতিয়া ম্যাক্সিমাম হয় তেতিয়া হেতৰ পটেনশিয়াল এনাৰ্জিটো ম্যাক্সিমাম হ'ব কিন্তু যেতিয়া ডিসপ্লেসমেন্টটো 0 হয় মানে মেইন পজিশনত যদি থাকে তেতিয়া পটেনশিয়াল এনাৰ্জিটো 0 হ'ব বা মিনিমাম হ'ব হেতু এটা এডিশনাল ইনফরমেশন তোমাৰ লগত দি দিয়া হ'ল ঠিক আছে এতিয়া সুধিছে কোৱেশ্চনটা এতিয়া সুধিছে আমাৰ কাইনেটিক এনাৰ্জি এক্সপ্ৰেছনটো কি হয় চোৱা যেনেকৈ পটেনশিয়াল এনাৰ্জি এক্সপ্ৰেছনটো মই দিলো 1/2 m ওমেগা স্কয়াৰ x স্কয়াৰ হয়নে কাইনেটিক এনাৰ্জি এক্সপ্ৰেছনটো কি কাইনেটিক কি 1/2 m v স্কয়াৰ হয়নে কাইনেটিক এনাৰ্জি v v মানে আকৌ কি হ'ব v মানে আমি পাইছো ওমেগা ৰুট ওভাৰ a স্কয়াৰ মাইনাস x স্কয়াৰ হয়নে তো v স্কয়াৰ মানে ইয়াক যদি স্কয়াৰ কৰো তেতিয়া কিমান হ'ব 1/2 m v স্কয়াৰ মানে ওমেগা স্কয়াৰ আন্ডাৰ এই ৰুটটো উঠি যাব ওমেগা স্কয়াৰ এটো এতিয়া কৈছে কি কোনটো পজিশনত যদি পার্টিকল এটা আছে পার্টিকল এটা সিম্পল হারমোনিক মোশনত আছে আর তার এমপ্লিটিউডটো দিয়া আছে 4 সেন্টিমিটার বলি এটা তোমাক খুদিছে কোনটো পজিশনত তার কাইনেটিক এনার্জি আর পটেনশিয়াল এনার্জি ইকুয়াল হবে তো কাইনেটিক এনার্জি আর পটেনশিয়াল এনার্জি ইকুয়াল বলি কৈছে তার মানে k ইকুয়াল টু u তো ইয়াত যদি তুমি বহাই দিয়া 1/2 m ওমেগা স্কয়ার a স্কয়ার মাইনাস x স্কয়ার ইকুয়াল টু 1/2 m ওমেগা স্কয়ার x স্কয়ার তো 1/2 m ওমেগা স্কয়ার এটা ক্যান্সেল যাব এটা কৈছে কি a = 4 তার মানে ইয়াত a স্কয়ার মানে 4 স্কয়ার মাইনাস x স্কয়ার ইকুয়াল টু x স্কয়ার তার x এর ভ্যালু হইছে মানে কোনটো পজিশনত কাইনেটিক এনার্জি আর পটেনশিয়াল এনার্জি কি হবে ইকুয়াল হবে বলি কৈছে অ্যাকর্ডিং টু কোয়েশ্চন কাইনেটিক এনার্জি ইকুয়াল টু পটেনশিয়াল এনার্জি গতিকে আমাৰ কি হ'ব 2x স্কয়ার ইকুয়াল টু 16 আহিব হয়নে তো x স্কয়ার ইকুয়াল টু কি আহিব 4 আহিব সরি 8 আহিব তো তেতিয়া হলে x এর ভ্যালু কিমান হ'ব প্লাস মাইনাস 2√2 সেন্টিমিটার বুঝি পাইছা কথাটো যে কোনটো পজিশনত কাইনেটিক এনার্জি আর পটেনশিয়াল এনার্জি ইকুয়াল হ'ব k = u কৰি দিয়া ইয়াত এমপ্লিটিউড দিয়া আছে 4 সেন্টিমিটার বুলি বহাই দিলে তোমাৰ x এর আনসার উলিয়াই দিলে তোমাৰ ফাইনাল আনসার ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো সুধিছে এটো তোমালোকে জানা নহয় এভৰি অসিলেশন ইজ পিৰিয়ডিক বাট এভৰি পিৰিয়ডিক ইজ নট অসিলেশন কেলে কাৰণ অসিলেশন হ'বলৈ হলে কি হ'ব লাগিব পাৰ্টিকলটো অগা পিছা কৰিব লাগিব টু এণ্ড ফ্ৰ মোশন কৰিব লাগিব কিন্তু পিৰিয়ডিক মোশনৰ বস্তুটো সাৰ্কুলাৰ পাথতো ঘূৰিব পাৰে ইলেক্ট্ৰিক্যাল পাথতো ঘূৰিব পাৰে অসিলেশনো কৰি থাকিব পাৰে গতিকে পিৰিয়ডিক মোশনত বা পৰ্যাবৃত্ত গতি বুলি কয় অসমীয়াত সেই পৰ্যাবৃত্ত গতি বা পিৰিয়ডিক মোশনত থকা পাৰ্টিকুলাৰ কোনো ধৰণৰ পাথটো ফিক্স নাথাকে যিকোনো ধৰণৰ হ'ব পাৰে পাথটো কিন্তু অসিলেশনত থকা পাৰ্টিকলটো সদায় টু এণ্ড ফ্ৰ হ'ব লাগিব টু এণ্ড ফ্ৰ অসিলেশনত থকা পাৰ্টিকলটো টু এণ্ড ফ্ৰ হ'ব লাগিব লগতে এটা নিৰ্দিষ্ট টাইমৰ মূৰে মূৰে অহা যোৱা কৰি থাকিব লাগিব অগা পিছা কৰি থাকিব লাগিব তো এটা নিৰ্দিষ্ট টাইম বা এটা ফিক্স ইন্টাৰভেল বুলি কোৱাৰ লগে লগে হেতু কি হ'ব পিৰিয়ডিক হ'ব ঠিক আছে so every oscillations are regarded as periodic because in oscillation the particle key executes to and fro motion in a regular interval of time while in case of periodic motion the particle repeats its position in a regular interval of time but the path of the or the trajectory of the particles may be different ঠিক আছে দোলন গতিত থকা বা হৰল দোলন গতিত থকা বস্তু এটাৰ বা কণা এটাৰ পথটো সদায় অগা পিছা হয় আৰু সেই অগা পিছা এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে অগা পিছা গতি কৰি থাকে কিন্তু যেতিয়া পৰ্যাবৃত্ত গতিৰ কথা কওঁ পৰ্যাবৃত্ত গতিত বস্তুটোৱে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ইয়াৰ অৱস্থাৰ বা ইয়াৰ স্থানৰ পুনৰাবৃত্তি ঘটে কিন্তু পৰ্যাবৃত্ত গতিত বস্তুটোৰ পথ যিকোনো হ'ব পাৰে ঠিক আছে সেইটোৱে হৈছে ডিফাৰেন্সটো ঠিক আছে এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে আগতেও স্কুলতো শুনিছা বা ক'বাত শুনিছা ক্লাছতো গতিকে এইখিনি মই কোৱেশ্চন ডিসকাস কৰিলে এইখিনি ভিতৰতে আহিব আৰু ইয়াৰ বাহিৰে কোৱেশ্চন একো নাহে বাৰু অসিলেশনৰ নিউমেৰিকেল কেইটামান মই ৰাখি দিছো নিউমেৰিকেল কেইটাও তোমাৰ নেক্সট কোৱেশ্চনটো চোৱা এটা সুধিছে can we use a pendulum watch in an artificial satellite এটা চোৱা আৰ্টিফিশিয়াল স্যাটেলাইটত তোমাক সুধিছে যে আমাৰ যোনটো কিছুমান ঘড়ী আছে দেখিছানে
ঘড়ীবিলাক কি হ'ব এনেকুৱা পেণ্ডুলাম থকা ঘড়ীবিলাক দেখিছে না পুৰণা দিনৰ ঘড়ী আজিকালিও ওলাই আছে চাগে ঘড়ী পুৰণা দিনৰ ঘড়ী কিছুমান আছিলে তো তাৰ টাইম পিৰিয়ড অফ অচিলেশ্যনৰ ফৰ্মুলা আমি কি ইউজ কৰিম এইটো অলৰেডি যোনটো পালো 2π√over কি L/G এতিয়া এই এনেকুৱা ঘড়ী এটা পেণ্ডুলাম থকা ঘড়ী এটা আমি আৰ্টিফিচিয়েল স্যাটেলাইটত ইউজ কৰিব পাৰিম নেকি তো আৰ্টিফিচিয়েল স্যাটেলাইটত কি হ'ব জি ভ্যালুটো 0 হয় ঠিক আছে এক্সেলাৰেশ্যন ডিউটো তাত গ্ৰেভিটি লেস ভিতৰত তাৰ গ্ৰেভিটি 0 হৈ থাকে ঠিক আছে ওয়েটলেসনেস বুলি কয় আৰ্টিফিচিয়েল তোমালোকে গ্ৰেভিটেশন চেপ্টাৰটো পঢ়িছে মই গ্ৰেভিটেশন চেপ্টাৰ আমি বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমালোকে স্কুলত চাই গ্ৰেভিটেশন চেপ্টাৰটো পঢ়োতে ওয়েটলেসনেস বুলি এটা টপিক পাইছা থাকে সেই ওয়েটলেসনেসত কি হ'ব জি ভ্যালুটো অলমোস্ট 0 হয় তেতিয়া টি ইকুৱেল টু কি হ'ব ইয়াত 2π√over L/0 বুলি কোৱাৰ লগে লগে টি কি হ'ব ইনফিনিটি হৈ নাযাব জানো টি ইকুৱেল টু ইনফিনিটি গতিকে টি ইকুৱেল টু ইনফিনিটি টাইম যেতিয়া ইনফিনিট টাইম মানে কি হয় তেনেকে তুমি ৰাখিব নোৱাৰা ঘড়ীটোৱে তোমাৰ যোনটো ঘড়ী ৱাল মানে এনেকুৱা পেণ্ডুলাম থকা ঘড়ী সি কেতিয়াও ইনফাইনাইট টাইম মেজাৰমেণ্ট কৰিব নোৱাৰে গতিকে আমি আৰ্টিফিচিয়েল স্যাটেলাইটত কেতিয়াও পেণ্ডুলাম থকা ঘড়ী এটা ইউজ নকৰো ঠিক আছে কেলে কাৰণটো হৈছে কি তাৰ ওয়েটলেসনেস বুলি কয় ইন আৰ্টিফিচিয়েল স্যাটেলাইট জি ভ্যালুটো অলমোস্ট 0 হয় গতিকে টি ইনফিনিটি হ'ব টি ইনফিনিটিটো হ'ব নোৱাৰে তো সেই কাৰণে আমাৰ কি কৈছো এটো মানে কি পেণ্ডুলাম থকা ঘড়ী এটা আমি কেতিয়াও আৰ্টিফিচিয়েল স্যাটেলাইটত লব নোৱাৰো ঠিক আছে নেক্সট হতিছে এতিয়া এটা কোৱেশ্চন এটা আছে এটা স্প্ৰিং আছে ঠিক আছে সেই স্প্ৰিংটোত মাছ ওলমাই থৈ দিছে ঠিক আছে স্প্ৰিং এটা আছে ধৰি লোৱা এটা স্প্ৰিং আছে স্প্ৰিংটোত মাছ ওলমাই থোৱা আছে ইয়াত কৈছে যে ইয়াৰ মাছ এটা ওলমাই থৈছে m ইয়াৰ স্প্ৰিং কনষ্টেন্টৰ ভ্যালু কি হয় স্প্ৰিং কনষ্টেন্টে কি ডিটাৰমাইন কৰে স্প্ৰিংডাল কিমান মজবুত হয় সেই বস্তুটো ডিটাৰমাইন কৰে ঠিক আছে এটা কৈছে কি টাইম পিৰিয়ড অফ অসিলেশন ইজ ডাইৰেক্টলি ডিপেন্ডস অন কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে যে এটা স্প্ৰিং আছে স্প্ৰিংটোৰ লগত মাছ ওলমাই থৈ দিছে তাৰ স্প্ৰিং কনষ্টেন্টটো হৈছে k তো সেই স্প্ৰিং কনষ্টেন্টটো কিহৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে ইয়াৰ মাছটো যোনটো মাছ উলিয়াই থৈছে তাৰ ওপৰত ডিপেন্ড কৰে কেনেকে ডিপেন্ড কৰে কোৱা নাই গতিকে আমি a এনেকে লিখিলো ঠিক আছে আৰু কাৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে স্প্ৰিং কনষ্টেন্টৰ ওপৰত ডিপেন্ড কৰে এটো b ঠিক আছে এটো যদি তুমি ডাইমেনশন ইউজ কৰি পেলাই সলভ কৰিব লাগিব প্ৰপৰ্শনেলটো কি হ'ব m টু দি পাৱাৰ a k টু দি পাৱাৰ b ঠিক আছে কনষ্টেন্টটো তুমি c বুলি ধৰি লৈছো কাৰণ k লগত মিক্স হৈ যাব m টু দি পাৱাৰ a k টু দি পাৱাৰ b ঠিক আছে k টু কি বুলি কোৱা হয় স্প্ৰিং কনষ্টেন্ট এটা k ডাইমেনশনটো কি হয় k মানে হৈছে নিউটন পাৰ মিটাৰ নিউটন মানে হৈছে mlt - 2 মিটাৰ l so l cancel গল m1t - 2l0 ঠিক আছে এনেকৈ লিখিব পাৰা নিউটন পাৰ মিটাৰ mlt - 2 আৰু হেতু l ঠিক আছে আৰু মাছৰ মানে কি হয় মাছটো হৈছে kg মানে হৈছে m1 l0 t0 তো এটো সলভ কৰিলে তুমি a ভ্যালু কিমান পাবা এই দুইটা সাইডে যদি টাইম পিৰিয়ডৰ কাৰণে কি টাইম পিৰিয়ড মানে সেকেন্ড মানে m0 l0 t1 হয়নে এইখিনি সলভ কৰিলে a ভ্যালু তুমি পাবা 1/2 মই গুটেখিনি কৰি থকা নাই b ভ্যালু পাবা তুমি -1/2 তো এটো আমি সলভ কৰিলে আৰু টেক যোনটো কনষ্টেন্ট আমি ইউজ কৰিছো এই কনষ্টেন্টৰ ভ্যালু তুমি যিকোনো ইউজ কৰিব পাৰা 1 বুলি ধৰি লৈছো ঠিক আছে এটো সাধাৰণতে 1 নহয় আমি c ভ্যালুটো c এ ৰাখো দিয়া c ভ্যালুটো c এ ৰাখো তেতিয়া হলে কি হ'ব t = c √over 1/2 মানে √over হয় m/k আৰু ক্যালকুলেশনত কি পোৱা গৈছে c ভ্যালু সাধাৰণতে 2π বুলি ইউজ কৰে গতিকে t হ'ব তোমাৰ এক্সপ্ৰেছনটো 2π √over m/k তো এটো এক্সপ্ৰেছন উলিয়াবল দিয়ে যে মাছ উলমি থকা স্প্ৰিং এটাত টাইম পিৰিয়ড অফ অসিলেশন তাৰ উলমি থকা মাছটোৰ ওপৰত ডিপেন্ড কৰিব আৰু স্প্ৰিং কনষ্টেন্টৰ ওপৰত ডিপেন্ড কৰিব ডাইমেনশন ইউজ কৰি পেলাই তুমি তাৰ ফৰ্মুলাটো ডাইৰেক্ট কৰা এনেকৈ ফৰ্মুলা আহি যাব কিন্তু দেই মই দেখাই দিছো কোৱেশ্চনটো ঠিক তেনেকৈ তোমালোকে সিম্পল পেণ্ডুলামৰ কাৰণে কৰি চাবাছো ঠিক আছে হেতু তোমালোকক হোমৱৰ্ক হিচাপে দি দিলো মই যেনেকৈ এটো দেখালো ঠিক তেনেকৈ কৰিব লাগিব এনেকৈ সাইডে সাইডে ডাইমেনশন দিয়ে লৈ পেলাই এটা বহুত ধুনীয়া কোৱেশ্চন এটা দিছে এনজিআৰটি এক্সাম্পলত মই দেখিছিলো এই কোৱেশ্চনটো মানুহৰ যোনটো নৰ্মেল হাৰ্টবিট হয় নৰ্মেল হাৰ্টবিটটো কিমান হয় 1 মিনিটত কিমান তোমাৰ 75 হয়নে তো এটা কোৱেশ্চন দিয়া আছে 1 মিনিটত মানুহৰ হাৰ্টবিট কিমান হয় 75 টাইমছ বুলি কোৱা হৈছে তো 1 সেকেন্ডত কিমান হ'ব 1 সেকেন্ডত 60 ৰে ডিভাইড কৰা 75/60 মানে 5/4 এটা 1 সেকেন্ডত 1 মিনিটত 75 টাইম ভাইব্রেশন কৰে বা বিট দিয়ে আমাৰ ঠিক আছে আমাৰ যোনটো হাৰ্ট হয় 1 মিনিটত কিমান বাৰ অসিলেশন কৰিলে ভুল হ'ব কিমান বাৰ আমাৰ বিটিংটো দিয়ে 75 সো 1 সেকেন্ডত কিমান বিটিং দিয়ে তাকে কি বুলি কোৱা হয় ফ্ৰিকোয়েন্সি
তো আমাৰ ফ্ৰিকুৱেন্সি ওলাই গ'ল ঠিক আছে ফ্ৰিকুৱেন্সি মানে কি নাম্বাৰ অফ অসিলেশ্যন নাম্বাৰ অফ ভাইব্ৰেশ্যন এইবিলাক তাকে কি বুলি কোৱা হয় ফ্ৰিকুৱেন্সি এইটো হাৰ্টজ বুলি লিখিব পাৰা ঠিক আছে তো এইটো হ'ল আমাৰ ফ্ৰিকুৱেন্সি তো কোৱেশ্চনটো কি উলিয়াবলৈ কৈছে যে অন এন এভাৰেজ এ হিউমেন হাৰ্ট ইজ ফাউণ্ড টু বি 75 টাইমছ beat in a minute calculate the beat frequency and beat period আচ্ছা এই বস্তুটো উলিয়াব গৈছে যে এজন মানুহৰ নৰমাল মানুহজনৰ 1 মিনিটত কিমান বাৰ টাইম অসিলেশ্যন কৰে বা ভাইব্ৰেশ্যন কৰে আমাৰ হাৰ্টে 75 টাইমছ ঠিক আছে 1 সেকেন্ডত কিমান ভাইব্ৰেশ্যন কৰিব হেতু কোৱা হয় ফ্ৰিকুৱেন্সি সো ফ্ৰিকুৱেন্সি ওলাই গ'ল টাইম পিৰিয়ড কি হ'ব ইয়াক উল্টাই দিয়া সো টাইম পিৰিয়ড হ'ব 4/5t সেকেন্ড কিমান ইজি কোৱেশ্চন হয় এখিনি কৰিব পাৰিবা আকৌ ঠিক আছে নেক্সট সবা এটা সিম্পল হাৰমনি মোশনত থকা পাৰ্টিকুলাৰ এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ কি তো ইম্পৰ্টেন্ট ক্যাৰেক্টাৰ হৈছে সিম্পল হাৰমনি মোশনত থকা পাৰ্টিকুলাৰ এটা ইম্পৰ্টেন্ট ক্যাৰেক্টাৰটো কি সেই ইম্পৰ্টেন্ট ক্যাৰেক্টাৰটো হৈছে যে ফোৰ্স ইজ প্ৰপৰ্শনাল টু -x তাৰ মানে ফোৰ্স ইজ ডাইৰেক্টলি প্ৰপৰ্শনাল টু x বাট ফোৰ্সৰ ডাইৰেকশনটো কি হ'ব ডাইৰেকশন টুৱাৰ্ডছ দা মেইন পইণ্ট মেইন পজিশন ঠিক আছে ফোর্সৰ ডাইৰেকশন টুৱাৰ্ডছ দা মেইন পজিশন ঠিক আছে তাৰপিছত মোশনটো কি হ'ব লাগিব টু এণ্ড ফ্ৰো আৰু স্মল ডিসপ্লেসমেন্ট হ'ব লাগিব স্মল ডিসপ্লেসমেন্ট ঠিক আছে এই দুটা কন্ডিশন দুটা ফোর্সৰ হলনে তুমি এটো লিখিব পাৰা a proportional to -x বুলি লিখিব পাৰা ইয়াৰ ডাইৰেকশনো একেটাই ফোর্সৰ ডাইৰেকশন যেনেকৈ টুৱাৰ্ডছ দা মেইন পজিশন এক্সিলাৰেশনৰ ডাইৰেকশনো টুৱাৰ্ডছ দা মেইন পজিশন এইটা আছে কি হয় কন্ডিশনস ফৰ এ পাৰ্টিকল ইন সিম্পল হাৰমনি মোশন যে সিম্পল হাৰমনি মোশনত থকা পাৰ্টিকল এটাৰ যোনটো তোমাৰ কি হ'ব কন্ডিশন হেতু কি হ'ব ফোর্স বা এক্সিলাৰেশন টু ডাইৰেক্টলি প্ৰপৰ্শনাল টু ডিসপ্লেসমেন্ট হয় কিন্তু ফোর্স আৰু এক্সিলাৰেশনৰ ডাইৰেকশন টু টুৱাৰ্ডছ দা মেইন পজিশন সেই কাৰণে ডিসপ্লেসমেন্টৰ বিপৰীত হয় সেই কাৰণে মাইনাস হয় তো 2 and 4 হ'ব লাগিব আৰু ডিসপ্লেসমেন্টটো হ'ব লাগিব এটো তেতিয়া হলে আমাৰ কি হ'ব সিম্পল হাৰমনি মোশনৰ ক্ৰাইটেৰিয়া ঠিক আছে তাৰপিছত কি কোৱা আছে নিউমেৰিকেল কেটামান দিছো দেই নিউমেৰিকেল কেটামান চাই লবা এটা সিম্পল হাৰমনি মোশনত থকা পাৰ্টিকল এটা তোমাৰ কি দিয়া আছে ডিসপ্লেসমেন্ট ইকুৱেশনটো দিয়া আছে x = 5 cos 2πt plus 2πt plus pi/4 বুলি দিয়া আছে ঠিক আছে এটা তোমাৰ খুদিছে displacement at t = 0 তাৰ মানে at t = 0 x ৰ ভ্যালু কিমান হয় হেতু দিছে সো t জায়গাত মই 0 বহাই দিও কিমান হ'ব pi cos এটো 0 হৈ যাব pi/4 cos pi/4 মানে cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী কিমান হ'ব 1/√2 সো এটো হ'ব মিটাৰ ঠিক আছে তো তোমাক খুদিছে আকৌ টাইম পিৰিয়ড খুদিছে টাইম পিৰিয়ড কেনেকৈ উলিয়াবা ইয়াৰ চোৱা এইটো ইকুৱেশনটো কেনেকৈ আহিলা আমাৰ এই ইকুৱেশনটোৰ লগত a cos omega t plus phi এই ফাইটো কি বুলি কোৱা হয় ইনিশিয়াল ফেজ তাৰ পৰা তুমি এই ওমেগাটোৰ পৰা টাইম পিৰিয়ড উলিয়াব পাৰা ওমেগা আৰু কম্পেয়াৰ কৰা কিমান হ'ব ওমেগা = 2π আহিলে 2π ওমেগা মানে কি হয় 2π/t = 2π ঠিক আছে 2π কেনসেল গ'ল আমাৰ t = 1 সেকেন্ড আৰু লগতে কি হৈছে ইনিশিয়াল ভেলোচিটি বুলি ক'লে t = 0 ঠিক আছে t = 0 ত আমাৰ ডিসপ্লেসমেন্টটো কিমান ওলাইছে এটো ওলাইছে সো ভেলোচিটি এক্সপ্ৰেশনটো কিমান হ'ব + ওমেগা √a² - x² ইনিশিয়াল মানে t = 0 ডিসপ্লেসমেন্ট কিমান আছে 5/√2 ঠিক আছে তো x ৰ জায়গাত 5/√2 বহাম a কিমান হ'ব a ভ্যালু হৈছে তোমাৰ 5 সো বহাই দিলে আমাৰ आंसर কিমান হ'ব ওমেগা ভ্যালু কিমান হ'ব ওমেগা ভ্যালু 2π সো +-2π আহিলে √a² মানে 25 - x² মানে 25/2 ঠিক আছে তো এটো কিমান হ'ব v = +-2π LCM লৈ পেলাই 25/2 তো ইয়াৰ তোমাৰ আহিব v = +-2π 5/√2 তাৰ মানে আমাৰ আহিব v = +-5√2 পাই মিটাৰ পাৰ সেকেন্ড ঠিক আছে সিম্পল নিউমেৰিকেল মই তোমালোকক দি আছো হেখিনি কৰিলেই হ'ব ঠিক আছে তাৰ পিছত এতিয়া এটা কোৱেশ্চন আছে মই কেটামান কোৱেশ্চন নিউমেৰিকেল খিনিকে কৰাই দিছো তো এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটোত কৈছে যে এটা মাস লোডেড স্প্ৰিঙৰ যোনটো টাইম পিৰিয়ড হেতু কি হয় t = 2π/m/k ঠিক আছে m/k আছিলে a =
এইটো কিমান আছিলে ফৰ্মুলা ৰবা দেই ঠিক আছে তো t ইকুয়াল টু কিমান হয় 2 পাই ৰুট ওভাৰ m বাই k ইয়াত সুধিছে কোৱেশ্চনটোত যে period of oscillation of a mass suspended by an ideal spring is 2 seconds যেতিয়া তোমাৰ এটা স্প্ৰিং এটা আছে স্প্ৰিংটোত মাস m যেতিয়া কানেকচন হ'ব তেতিয়া তোমাৰ টাইম পিৰিয়ডটো কৈছে বুলি 2 সেকেন্ড 2 পাই ৰুট ওভাৰ m বাই k ঠিক আছে নম্বৰ 1 এতিয়া নেক্সট কোৱেশ্চনটো কৈছে লগতে যদিহে মই 2 কেজি মাছ এটা দি দিও তেতিয়া টাইম পিৰিয়ড 1 সেকেন্ড বাঢ়ি যায় যদি মই 2 কেজি মাছ এটা ইয়াৰ লগত এড কৰি দিও তেতিয়া হলে টাইম পিৰিয়ড 1 বাঢ়ি যায় তাৰ মানে 2 লগত টাইম পিৰিয়ড কিমান হ'ব 3 হৈ যাব 1 বাঢ়ি গলে আৰু কি কৈছে মাছ 2 কেজি বঢ়াই দিছে ঠিক আছে এইখিনি কোৱেশ্চন তো এটো যদি মই স্কয়াৰ কৰি দিও তেতিয়া m ৰ ভ্যালু উলিয়াবলৈ কৈছে এটো স্কয়াৰ যদি মই কৰো স্কয়াৰ কৰিলে কিমান হ'ব 4 = 4 পাই স্কয়াৰ m বাই k ঠিক আছে সো এটা কাম কৰো নহবা হেবিলা কোৱাতকে দুটাই ৰেশিও লৈ লো 1 ডিভাইডেড বাই 2 ৰেশিও কৰিলো তেলে কিমান হ'ব ৰেশিও ললে 2 বাই 3 2 পাই দুটা কেনসেল যাব এটো হ'ব m বাই k ইনটু k বাই m প্লাস 2 k k কেনসেল গল তো দুটা সাথে স্কয়ার কৰিলে 4 বাই 9 ইকুয়াল টু m বাই m প্লাস 2 তো যদি তুমি এলসিএম লোৱা কিমান হ'ব এলসিএম ক্রস মাল্টিপ্লাই যদি কৰা 4m প্লাস 4 ইকুয়াল টু 9m ঠিক আছে তো কিমান হ'ব 5m equal to 8 so m equal to কিমান হ'ব 8 by 5 kg ঠিক আছে এটো এটা কোৱেশ্চন আমি ডিসকাস কৰিলো তো এইখিনি কোৱেশ্চন আছে আৰু তোমালোকে কিছুমান বস্তু চাবা এতিয়া ধৰি লোৱা কিছুমান ডেৰাইভেশন আছে ডেৰাইভেশন ধৰি লোৱা তোমাৰ এক্সিলাৰেশনৰ ডেৰাইভেশন ঠিক আছে এইটো লিখি লোৱা মই কেইটামান ডেৰাইভেশন মই কৈ যাও কোৱেশ্চন খিনি ডিসকাস কৰিছো বেছি দীঘলীয়া নকৰ ভিডিওটো বৰ হ'ব কাৰণে ঠিক আছে এখিনি মই কৈ দিছো ডেৰাইভেশনৰ কাৰণে মই ভিডিও আনিম বাৰু মই একাৰণে আগতে কোৱেশ্চন খিনি দি লৈছো পৰীক্ষা আগে ডেৰাইভেশন বিলাক চালো তোমালোকৰ হৈ যাব মেইন আগতে কোৱেশ্চন খিনি প্ৰেক্টিস কৰা পৰীক্ষা আগে তোমালোকে ডেৰাইভেশনটো চালো হৈ যাব তাৰ পিছত তোমাৰ নেক্সট কোৱেশ্চনটো হৈছে এটা স্প্ৰিংৰ এটা আছে ঠিক আছে দুডাল স্প্ৰিং যেতিয়া তোমাৰ সিৰিজত কানেকচন হৈ থাকিব তেতিয়া হলে ইকুইভ্যালেন্ট যোনটো স্প্ৰিং কনস্ট্যান্ট 1 by ks equal to 1 by k1 plus 1 by k2 এটো কিহৰ ফৰ্মুলা ইকুইভ্যালেন্ট স্প্ৰিং constant when springs connected in series ঠিক আছে আৰু যদি তাতকে বেছি থাকে 1 by k3 plus 1 by k4 তেনেকে গৈ থাকিব আৰু প্যাৰালাল কানেকচনৰ কাৰণে কি হ'ব জাস্ট সিম্পল এড কৰিবা ঠিক আছে এটো হৈছে ইকুইভ্যালেন্ট স্প্ৰিং constant when springs connected in parallel ঠিক ফৰ্মুলা এটা দি দিছো সো এইবিলাকৰ ডেৰাইভেশন আছে মই ডেৰাইভেশন কৰিম থাকো বহুত দীঘলীয়া হ'ব ভিডিওটো মই কোৱেশ্চনছ খিনি ডিসকাস কৰিছো ডেৰাইভেশনৰ কাৰণে আমাৰ আগৰ যোনটো থাৰ্মোডাইনামিক্সৰ কেইটামান ডেৰাইভেশন আছে সেই ডেৰাইভেশনৰ কাৰণে মই এক্সট্ৰাকে ভিডিও আনিম কোৱেশ্চনছ খিনি চাই লোৱা আগতে কোৱেশ্চনছ খিনি তোমালোকে প্ৰেক্টিস কৰিবা মেইন সেইখিনিয়ে তাৰ পিছত আৰু কি আছে আৰু কেইটামান ডেৰাইভেশন আছে ডেৰাইভেশন কিটা কি চোৱা আমি কিহৰ ডেৰাইভেশন শিকিব লাগিব সেইকিটা মই কৈ দিছো এতিয়া ঠিক আছে এমসিকিউ টো আহিলে সৈলা ডেৰাইভেশন আহি যাব পাৰে ডেৰাইভেশন হৈছে আমাৰ এই ফৰ্মুলাটো প্ৰথমতে আমাৰ ডিসপ্লেসমেন্ট ইকুৱেশনৰ ডেৰাইভেশন ঠিক আছে মই ডেৰাইভেশন কিটা কি চাই লিখি দিছো তোমালোকে পাৰালজি প্ৰেক্টিস কৰিবা মই এনো আনিমে a sin omega t ইয়াৰ ডেৰাইভেশন ঠিক আছে নেক্সট x = a sin omega t minus pi by 2 plus minus pi by 2 ইয়াৰ ডেৰাইভেশন হ'ব এটো কি বুজাইছে ডিসপ্লেসমেন্ট ইকুৱেশনৰ ডেৰাইভেশন সিম্পল হাৰ্মনিক মোশনত থকা পাৰ্টিকুলাৰ ডিসপ্লেসমেন্ট ইকুৱেশন বুজাই আছে এই দুটাই বা এটো আহিব পাৰে a sin omega t plus minus phi ঠিক আছে তো ইয়াৰ ৰিলেটেড কি হ'ব নিউমেৰিকেলটো খাটাং মই নিউমেৰিকেল এটা কৰাই দিছো নিউমেৰিকেল তোমাৰ ইয়াৰ পৰা আহিবই ঠিক আছে এনসিআৰটি এক্সাম্পলত নিউমেৰিকেল আছে দুটা ভালকে কৰি চাব পাৰা মই কৰাই দিলো এটা আৰু এটা তোমালোকৰ কাৰণে থৈছো হেতু তোমালোকে কৰিবা এটো মই কৰি দিয়া নাই হোমৱৰ্ক টাইপৰ দিছো তোমালোকে কৰি চাবা একে প্যাটাৰ্নত কেনেকৈ কৰিব লাগে ঠিক আছে ইয়াৰ ডেৰাইভেশন আহিব velocity v = plus minus omega root over
a স্কোয়াৰ মাইনাছ এক্স স্কোয়াৰ ঠিক আছে তাৰপিছত এক্সিলাৰেশ্যন a ইকুৱেল টু মাইনাছ ওমেগা স্কোয়াৰ এইটো 1 নম্বৰ পাৰ্টত এই তিনিটা 2 নম্বৰত ভেলচিটি এক্সপ্ৰেছন v ইকুৱেল টু প্লাছ মাইনাছ ওমেগা ৰুট অভাৰ a স্কোয়াৰ মাইনাছ এক্স স্কোয়াৰ এইটো ফৰ্মুলা ইউজ কৰি কৰিব লাগিব তো এইটো কাৰণে তোমাৰ f ইকুৱেল টু মাইনাছ k x এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি এই এক্সিলাৰেশ্যনৰ ডেৰাইভেশ্যনটো কৰিব লাগিব টোটেল এনাৰ্জি ডেৰাইভেশ্যন 4 নম্বৰতে আছে টোটেল এনাৰ্জি e ইকুৱেল টু 1/2 m ওমেগা স্কোয়াৰ a স্কোয়াৰ ঠিক আছে এইটো হৈছে ডেৰাইভেশ্যন টোটেল এনাৰ্জি কৈ যোৱাবিলাক লিখি যাবা আৰু কাইনেটিক এনাৰ্জি এক্সপ্ৰেছনটো কি হয় 5 নম্বৰতে কাইনেটিক এনাৰ্জি এক্সপ্ৰেছনটো তোমাৰ কি আছিল k ইকুৱেল টু 1/2 m ওমেগা স্কোয়াৰ a স্কোয়াৰ মাইনাছ x স্কোয়াৰ মানে পটেনশিয়াল এনাৰ্জিৰ ডেৰাইভেশ্যন আহে u ইকুৱেল টু 1/2 m ওমেগা স্কোয়াৰ x স্কোয়াৰ ইয়াৰ গ্ৰাফ আহে ঠিক আছে ইহঁতৰ গ্ৰাফ আহে এই তিনটাৰে গ্ৰাফ আহে তিনটাৰ গ্ৰাফ মই ডেৰাইভেশ্যনটো কৰোঁতে মই গ্ৰাফটো দেখাই দিম গ্ৰাফ আহে তিনটা এনেকুৱা ধৰণৰ গ্ৰাফ এটা আছে এনেকুৱা ধৰণৰ গ্ৰাফ এটা আছে এইটো হৈছে তোমাৰ কি বুলি কয় পটেনশিয়াল এনাৰ্জি গ্ৰাফ এইটো কাইনেটিক এনাৰ্জি গ্ৰাফ হয় ঠিক আছে এনেকুৱা গ্ৰাফ এটা আছে মই ডেৰাইভেশ্যনটো কৰাই দিম ঠিক আছে মই ডেৰাইভেশ্যনৰ লিষ্টটো দি দিছো কি আছে তোমালোকে নোট ডাউন কৰি ল'বা আৰু ডেৰাইভেশ্যন তোমাৰ এইটো মই এটা ডেৰাইভেশ্যন কৰিলো দেখোন ইয়াত c ইকুৱেল টু 2 ৰুট অভাৰ m/k ইয়াৰ ডেৰাইভেশ্যনটো মই কৰিলো ঠিক আছে তাৰপিছত তোমাৰ এই ডাইমেনশ্যন ইউজ কৰি পেলাই t ইকুৱেল টু 2 ৰুট অভাৰ l/g এই ডেৰাইভেশ্যনটো সুধে মই তোমালোকে এটা হোমৱৰ্ক দিছো দেই এইটো কৰি ল'বা ডাইমেনশ্যন ইউজ কৰি পেলাই কৰিব লাগে ডেৰাইভেশ্যন এইকেইটা আছে এইকেইটা ডেৰাইভেশ্যনৰ ভিতৰতে কুৱেশ্যন আহিব আৰু বেলেগ কুৱেশ্যন নাহে এইখিনি মই কুৱেশ্যন ডিছকাছ কৰিলো নিউমাৰিকেলো কেইটামান কৰি দিলো ঠিক আছে কেইটামান কুৱেশ্যন মই ৰাখি থৈছো তোমালোকৰ কাৰণে সেইকেইটা তোমালোকে মই একে পেটাৰ্ণৰ হয় কৰি চাবা ঠিক আছে ঘৰত তো এইকেইটা কুৱেশ্যন আছিলে আমাৰ চিলেকশ্যনৰ ৰাখিলো পিডিএফটো দি দিছো কি কুৱেশ্যন নোৱাৰা তোমালোকে চিন্তা কৰিব নালাগে ডেৰাইভেশ্যনৰ কাৰণে মই ভিডিঅ' এক্সট্ৰাকে আনিম ঠিক আছে ইয়াত ডেৰাইভেশ্যন কৰিবলৈ গ'লে 1 ঘণ্টা পাৰ হৈ যায় 1 ঘণ্টা কি 2 ঘণ্টা হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি মই দি দিলো লিষ্ট দি দিলো কেনেকৈ কৰিব লাগে তেনেকৈ কৈ দিলো পিডিএফ ডেছক্ৰিপশ্যনত দিয়া আছে বিচাৰি ফুৰিব নালাগে তাত ডেছক্ৰিপশ্যনত গ'লে লিংক ডাইৰেক্ট লিংক পাবা লিংকটো ক্লিক কৰিলে তুমি পিডিএফ অপেন হৈ যাব কৰি চাবা নিউমাৰিকেল কেইটা থাৰ্মোডাইনামিক্স গ'ল তাৰপিছত মই গ্ৰেভিটেশ্যনৰ ষ্টাৰ্ট কৰিম তো ইহঁতৰ ইম্পৰ্টেণ্ট ডেৰাইভেশ্যনছ বিলাক মই এক্সট্ৰাকে কৰি দিম ঠিক আছে প্ৰথমতে ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি ডিছকাছ কৰি লওঁ কাৰণ এতিয়া তোমাৰ এমচিকিউ ৱেটেজটো বেছি ডেৰাইভেশ্যনতকে গতিকে এমচিকিউ কেইটা আমি ডিছকাছ কৰিলো এইখিনি আছিলে ভালকে পঢ়া শুনা কৰা ফাৰ্ষ্ট ইয়াৰৰ পৰাই কিন্তু ভালকে পঢ়িব লাগিব তোমালোকে দেই ছেকেণ্ড ইয়াৰ নহ'ব বহুত হাবাথুৰি খাবলগীয়া হয় তো সেইটো তোমালোকে এতিয়াৰ পৰাই কনচাৰ্ণ হোৱা যিহেতু ছায়েন্সত পঢ়িব আহিছে অকণমান চিৰিয়াছ হ'বই লাগিব ঠিক আছে ভালকে পঢ়া শুনা কৰা জয় অসম